হেল্ল' এভৰিৱান। চ' আজি প্ৰথমতে এটা হাফ কেজি কেক আছিলে, এয়া মই কাট কৰি আছোঁ। চাব পাৰিছে, আপোনালোকক দেখাই আছোঁ কেনেকৈ কাট কৰি আছোঁ। এয়া মই কাট কৰি হৈ গ'ল। হোৱাৰ পিছত এতিয়া মই এয়া চুগাৰ চিৰাপ দি লৈছোঁ। চুগাৰ চিৰাপ দি এয়া মিক্স ফ্ৰুট জেমটো দি লৈছোঁ। দি পেলাই এতিয়া ক্ৰীম দিম। ক্ৰীম দি প্ৰথমতে আইচিংটো কৰি লৈ আছোঁ পৰা। ৰাতিয়ে কেকটো অৰ্ডাৰ আছিল, চ' মই ৰাতিয়ে বেক কৰি থৈছিলোঁ কেকটো। এতিয়া মই জাষ্ট আইচিং কৰি আছোঁ। এয়া চুগাৰ চিৰাপটো পূৰা বটলত ভৰাই লৈছোঁ। বটলত ভৰাই ল'লে আৰু দিব ভাল হয়। চ' ইয়াৰ পৰা মই লাগি আছোঁ। কোনো ফ্লেভাৰ দিয়া নাছিল, সেইকাৰণে মই মিক্স ফ্ৰুট জেমটোৱে দিছোঁ। চাই থাকিব ভিডিঅ'টো শেষলৈকে। এয়া মই পূৰা 3টা লেয়াৰ কৰিলোঁ। কৰি পেলাই এতিয়া এয়া চুগাৰ চিৰাপ দিলোঁ। দি পেলাই এতিয়া পূৰা মিলাই অকণমান মিলাম আৰু এইটো ফাইনেল আইচিঙত ভালদৰে মিলাওঁ মই। প্ৰথমতে এনেই আৰু মিলাই লৈছোঁ। মিলাই লৈ এয়া আইচিং কৰি অলপমান ফ্ৰিজত থৈ এতিয়া ফাইনেল আইচিং কৰিবৰ কাৰণে এয়া পাইপিং বেগত ক্ৰীম ভৰাই লৈ পূৰা মিলাই পেলাই ল'লোঁ। মিলাই পেলাই লৈ এতিয়া মই ফুলৰ ডিজাইন দি আছিলোঁ। একো ডিজাইন দিয়া নাছিলে, সেইটো কাৰণে নিজৰ মতে দিছোঁ। একো ডিজাইন নিদিলে বহুত দিগদাৰ হয় ন গাইজ, মানে ডিজাইন চিলেক্ট কৰোঁতে। চ' এয়া মই দিলোঁ ডিজাইন ব্লু কালাৰ, হোৱাইট এণ্ড ব্লু থিমত বনালোঁ। তলৰ বৰ্ডাৰটো দি লৈছোঁ, ফ্লাৱাৰ বনালোঁ। এতিয়া নামটো লিখিলোঁ, এয়া হেপী বাৰ্থডেটো দিলোঁ। দি পেলাই এতিয়া মণিবোৰ দি আছোঁ আৰু ডিজাইন কৰি। চ' লাষ্টত দেখাম আপোনালোকক ফাইনেল লুকছটো কেনেকুৱা হ'ল কেকৰ। চিম্পল আছিল কেক ৰেডি। চ' এয়া কেকৰ ফাইনেল লুকছ। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব।